ও মনত আলোচনতো হৰিবোলৈ আহি এতেকে উপজৈ মহাপুণ্য ৰাখি কৰিলে সিজৈ পাপ হেন গুণ জানি প্ৰাণে নমাৰিলন্ত কলিক মহামানী। এতিয়া আজি অনুষ্ঠান ভাগলৈ আহিলোঁ, ইয়াৰ পৰা যামগৈ, আকৌ ৰাতিকে ভাওনালৈ আহিম। কিন্তু ইয়াৰ পৰা যাওঁতে বা ৰাতিকে যেতিয়া ঘূৰি যাম তেতিয়া কি চিন্তা কৰিম, বোলে অনুষ্ঠানলৈ আহোঁতে আমুক সোণোৱাল বাপৰ বাৰীৰ চুকত জেউৰাখনৰ ঢাপতে জাতিলাও দুটা ওলমি আছে। চিন্তা কৰিছোঁ ঘূৰি যাওঁতে যদি আন্ধাৰ হয় তাৰে এটা লৈ যাব লাগিব। চিন্তাটো কৰিছোঁ, কিন্তু তাৰ বাবে শাস্ত্ৰই কৈছে পাপ নহয়। তাৰ বাবে পাপ নহয়, অৰ্থাৎ গিৰিহঁতে আপোনাক মোক দোষী সাব্যস্ত নকৰে। ভাবিহে আছোঁ, কৰ্মটো কৰা নাই। কিন্তু কলিৰ এনেকুৱা মহাগুণ, কলিৰ সময়খিনিত গুৰুজনাই কৈছে কৃষ্ণ বুলি যদি তুমি ভাবিব পাৰিলা, ভাবিলেই তুমি পুণ্যৰ গৰাকী হৈ যাবা। কিন্তু জাতিলাওটো লৈ গ'লেহে তোমাৰ পাপটো হ'ব, কৰ্মটো কৰিলেহে পাপ হ'ব। কিন্তু কৃষ্ণ নামৰ মহান মহিমা কলিযুগত কৃষ্ণ বুলি ভাবি আছোঁ, ভাবিলে আপুনি মই পুণ্যৰ গৰাকী হৈ যাম। ইমান মহান কৃষ্ণ নাম। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। আপোনাৰ মোৰ স্বধৰ্ম জন্মগতভাৱে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ যিয়ে নহওক, আমি শিক্ষাগত অৰ্হতাৰ ফালৰ পৰাও, আমি ধন টকা পইচাৰ ফালৰ পৰা আমি ধনী দুখীয়া আদি বিভিন্নবিলাক আমি উচ্চ নিচ্চ ভেদাভেদ ৰাখোঁ। গতিকে আমাৰ স্বধৰ্ম শিক্ষাগত বৃত্তি হিচাপে শিক্ষক, আৰু শিক্ষক হিচাপে আমাৰ স্বধৰ্ম হ'ল ছাত্ৰক জ্ঞান দিয়া। তাৰপিছত দোকান এখনত বহি থকা হিচাপে আপুনি মই দোকানী বা ব্যৱসায়ী, এনে ধৰণত আপুনি আমি প্ৰত্যেকজনাৰে কৰ্ম অনুসাৰে ধৰ্মটো প্ৰত্যেকৰে বেলেগ বেলেগ স্বধৰ্ম। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। গতিকে স্বধৰ্ম ত্যাগ কৰি যদি আমি কৃষ্ণক চিন্তা কৰোঁ, আজি অনুষ্ঠান ভাগ বাৰ্ষিক কৰ্ম বুলি ভাবি সদায় বছৰটোত দোকানখন খুলি থকাৰ পাছতো আজি এবেলাৰ বাবে দোকান বন্ধ কৰি দোকানী হিচাপে নবহি আপুনি আমি ভকত হিচাপে অনুষ্ঠানলৈ আহি গ'লোঁ। সদায় কৰি থকা কৰ্মটো স্বধৰ্ম দোকানী, কিন্তু সেইটো এৰি আজি আমি 10 মিনিট আধা ঘণ্টাৰ বাবে ভকতৰ মাজত বহি কৃষ্ণ বুলি ভাবি আপুনি আমি জীৱনটো ধন্য কৰিলোঁ। তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। এজন একান্ত ভকতে যেনেকৈ ঈশ্বৰক চিন্তা কৰিব লাগিছিল, সেই ব্যৱস্থাটো হয়তো সেই দোকানীজনে পালন কৰিব নোৱাৰিবও পাৰে। কিন্তু মনত ৰাখিবা, ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। তেওঁ নামঘৰৰ পৰা দোকানখনলৈ বুলি গৈ থাকোঁতে যদি বাটতে দুৰ্ঘটনাগ্ৰস্ত হয়, তেওঁ মৃত্যুমুখত পৰিব লগা হয়। জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, তেওঁৰো মংগলেই হ'ব, কিয়নো তেওঁ কৃষ্ণ নাম ভকতৰ সংগৰ পৰা তেওঁ দোকানলৈ গৈছে। এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে কৃষ্ণ নামটো ইমান মহান। কলিৰ সময়খিনিত যদি এই নাম বস্তু আমি কেনেবাকৈ ভাবিব পাৰোঁ, তেতিয়াহ'লে সেই ভাৱনাতেই ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। কিন্তু কেনেকৈ ভাবিছোঁ, কিয় ভাবিছোঁ, এইটো বিষয়ে ভগৱন্তে জানে। সেইকাৰণে মাগন্তা জনক দেই ফলদান। যিজনে যেনেকৈ ভাবে তেওঁক ভগৱন্তই সেইটো কৃপাহে কৰে। কিন্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময় মাগুহু ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰি স্বধৰ্ম ঈশ্বৰক উপাসনা কৰাই বুলি ভাবিব পাৰিম, তেওঁ মোক্ষ প্ৰাপ্তি হয়, জীৱ আত্মা পৰম আত্মা ঈশ্বৰত একাত্মক হ'ব পাৰে। এনেকৈ ৰজা পৰীক্ষিতে কলিৰ মহাগুণটো অৱগত হৈ গ'ল, দৰ্শন পাই গ'ল। ৰাম হাঁহি হাঁহি বুলন্ত
কলিক কৃপাময় এৰ চৰণক দিলো নিৰ্ভয় আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ অৰে পাপী কলিনতো কথা শুন মোৰ বীৰ অৰ্জুনৰ যশোধৰ মই নাতি কৰে কৃতাঞ্জলি যিটো আমাক সম্প্ৰতি আউৰ নাই তোৰ মুঠখনতে কিছু ভয় কিন্তু মোৰ দেশত নৰৈবি দুৰাশয় মই গাণ্ডীৱধাৰী বীৰ অৰ্জুনৰ যশোধৰ নাতি নাম মোৰ পৰীক্ষিত গতিকে মোৰ চৰণত যিজনে কৃতাঞ্জলি সেৱা নিবেদন কৰিব তেওঁ মোৰ পৰা ভয় নাই মই তেওঁক উদ্ধাৰ কৰিম কিন্তু মনত ৰাখিবি মোৰ কথা শুন তই কিন্তু মোৰ ৰাজ্যত থাকিব নোৱাৰিবি এই বুলি ৰজা পৰীক্ষিতে কলিক নিৰ্দেশনা দিলে লক্ষ্মণ ৰেখা বান্ধি দিছে যে মোৰ ৰাজ্যত তই থাকিব নোৱাৰিবি কিয় থাকিব নোৱাৰিবি তাৰ উত্তৰটো দিছে অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তোৰ সংগী সদায় কলহ লোভ দম্ভ দুষ্ট হঠ কপতি তেন্তু নসন্ত চুৰ মিছা মায়া কুল লক্ষ্মী সংগতি কলি তোৰ পৰিয়ালটোত কোন কোন আছে ভাই বন্ধু কি বংশ পৰিয়াল কি অধৰ্মৰ তই বন্ধু তই পাপৰ প্ৰতীক তোৰ সংগী হ'ল কলহ মানে কাজিয়া পেচাল লোভ মোহ দম্ভ মানে খং দুষ্ট হঠ কপটীয়া সন্তচুৰ তেন্তুন মিছলীয়া মায়া কুল লক্ষ্মী আদি তোৰ সংগ তোৰ বংশ পৰিয়াল এনেকুৱা বংশ পৰিয়াল লৈ তই মোৰ ৰাজ্যত থাকিব নোৱাৰিবি নহয় কলি যে তই তৎক্ষণাত মোৰ ৰাজ্যৰ বাহিৰ হৈ যা আৰু লগে লগে কলিয়ে পৰীক্ষিতৰ চৰণত পৰি সেৱা নিবেদন কৰিছে অতি চতুৰ হেৰা প্ৰচণ্ড দেশ শুনি দুনাই কাম্পে কলি প্ৰণামিয়া বোলে বাক্য কৰি কৃতাঞ্জলি সেৱা নিবেদন কৰিছে কি বুলি ওৰাম সখাগৰা পৃথিৱী তোমাৰ হবে ৰাজ নাহি একো পুৰি মোৰ প্ৰভু তাত বাজ জৈকে যাইবু তৈতে হবে তোমাৰে খেলোক অনেদা ঠাই যে বেটি ক্ষণে কাটি উক হে ৰাজন পৰীক্ষিত তুমি সাগৰা পৃথিৱীৰ 61 ৰজা যেনিয়ে যাওঁ তেনিয়ে তোমাৰেই প্ৰজা গতিকে তুমি যদি মোক তোমাৰ ৰাজ্যৰ বাহিৰ হৈ যাবলৈ কোৱা মই যামগৈ ক'লৈ গোটেই পৃথিৱীখনৰে তুমিয়ে গৰাকী পৃথিৱীৰ বাহিৰে মই ক'লৈ যামগৈ গতিকে তুমি মোক যদি ঠাই দিব নোৱাৰা তেতিয়াহ'লে মোক ইমানতে কাটি দুচেও কৰা মোক মাৰি পেলোৱা এই বুলি কলিয়ে বুদ্ধি এটা কৰিলে আৰু বুদ্ধিত কৃতকাৰ্যতাও লাভ কৰিছে তেতিয়া ৰজাই চিন্তা কৰিছে কিন্তু চিন্তা কৰাৰ প্ৰাক মুহূৰ্তত কলিয়ে পুনৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে ওৰাম সাগৰত থাকে যদি মহাৰত্ন ছয় তেবে কি খামুকে তাত নকৰে আশ্ৰয় সাগৰত মহা ৰত্ন আছে এতেকে বুলি শামুকবিলাক তাত নাথাকে নেকি ৰাজন ওৰাম কোন গ্ৰাম নগৰত অন্ত্য জাতি নাই
চণ্ডালতো ধিক ভৈলো নেদাম কথাই। কোনখন গাঁৱতনো নিকৃষ্ট চিন্তাৰ ব্যক্তি নাই? মই চাণ্ডালতকৈও নিকৃষ্ট হ'লো নে ৰাজন? মোৰ বাবে অকণমান ঠাই নাই? সাগৰত যেনেকৈ ৰত্ন থাকে লগতে শামুকবিলাকো থাকে, এখন গাঁৱত যেনেকৈ নিকৃষ্ট মানসিকতাৰ মানুহ থাকে আৰু ভাল মানুহো থাকে, ঠিক তেনেকৈ ময়ো থাকিম আৰু ক'ৰবাত। মই ইমান চাণ্ডালতকৈ নিকৃষ্ট হৈ গ'লো নে ৰাজন যে মোৰ বাবে অকণমান ঠাইৰ অভাৱ হৈ গ'ল তোমাৰ ৰাজ্যত? এই বুলি শৰণাগতক ত্যাগ নকৰি বাপ এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। যে শৰণাগতক ময়ো আতুৰক উপেক্ষা কৰা কৃষক, মাধৱ গুৰুজনাই ঘোষাত লিখিছে। আৰু কলিয়ে ৰজা পৰীক্ষিতৰ চৰণত পৰি সেৱা নিবেদন কৰিছে, সেই ৰাজন মই তোমাৰ শৰণাগত, গতিকে শৰণাগতক আশ্ৰয় প্ৰদান কৰাটো তোমাৰ দায়িত্ব কৰ্তব্য, গতিকে তুমি এক কণিকা কৃপা কৰা। এই বুলি কৈ কৈ পৰীক্ষিতৰ চৰণত পৰি কলিয়ে বিলাপ কৰিবলৈ লাগি গ'ল। তেতিয়া ৰজা পৰীক্ষিতে চিন্তা কৰিছে, আৰু চিন্তা কৰি কি কৰিছে? নৃপতি বুলন্ত কলি দিলো তো কথা ন, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকৈ জৈত, এহি চাৰি ঠাই দিলো বংশ গয়া তৈত। হেৰৌ কলি, বৰ কান্দি কান্দি নাথাকিবি, উঠ, তোক মই ঠাই কেইডোখৰমান দিছোঁ, তই যা। যি স্থানত জুৱা খেল, পাশা খেল, মদ্যপান হৈ থাকিব, সেই ঠাইত তই থাকিব পাৰিবি, যা। এই বুলি ৰজা পৰীক্ষিতে কলিক স্থান নিৰ্ণয় কৰিলে। তাৰপিছত স্ত্ৰী পঞ্চশুনা পাপ যিখন গৃহত থাকিব, সেইখন গৃহত তই প্ৰৱেশ কৰিব পাৰিবি, যা। এই বুলি এহি চাৰি ঠাই দিলোঁ বংশ গয়া তৈত, এই চাৰিডোখৰ ঠাই তোক মই প্ৰদান কৰিছোঁ, তই অনতি পলমে তাত প্ৰৱেশ কৰিবি, যা। এই বুলি ৰজা পৰীক্ষিতে কলিক ঠাই নিৰ্ণয় কৰিলে। প্ৰশ্ন হ'ল যে এইকেইডোখৰ ঠাই আগতে নাছিল নেকি? ৰজা পৰীক্ষিতে দিয়াৰ বাবেহে কলিয়ে সেইকেইডোখৰত আছিল নেকি? নহয়। সত্য ত্ৰেতা দাপৰ কলি, সত্য যুগতো কলি আছিল, ত্ৰেতা যুগতো কলি আছিল, দাপৰ যুগতো কলি আছিল। কিন্তু তিনিও যুগত কলিয়ে পাব লগা দায়িত্বটো তেনেধৰণে পোৱা নাছিল। সত্য যুগত সত্যই ৰাজত্ব কৰিছিল, ত্ৰেতা যুগত ত্ৰেতাই ৰাজত্ব কৰিছিল, দাপৰ যুগত দাপৰে ৰাজত্ব কৰিছিল, আৰু কলিৰ সময়খিনিত কলিয়ে ৰাজত্ব কৰাৰ দায়িত্বটো সম্পূৰ্ণৰূপে পাই গ'ল। যেনেকৈ আমাৰ এখন প্ৰাথমিকত এখন গাঁৱত 5 বছৰৰ বাবে নিৰ্ধাৰিত এজন নামঘৰীয়াক দায়িত্ব দিয়ে। তেওঁৰ শাসনকালত তেওঁ যেনেধৰণে নামঘৰ পৰিচালনা কৰিব, চাফ চিকুণ কৰি ৰাখিব, এইটো তেওঁৰ দায়িত্ব। তে সেই 5 বছৰ উকলি যোৱাৰ লগে লগে ৰাইজে পুনৰ সেইজনক অব্যাহতি দি বেলেগ এজনৰ নামটো প্ৰস্তাৱ কৰে। ঠিক তেনেকৈ বাস্তৱসন্মত যিটো সিদ্ধান্ত আমি বুজি পাওঁ যে মুখ্যমন্ত্ৰী এটা পদবী, আসনখনত 5 বছৰ বা 4 বছৰ বা 3 বছৰ কোনোবা এটা সময়সীমা বন্ধা আছে ৰাজনীতি বিজ্ঞানত, আমি সকলোৱে জানো। সেই কেইবছৰৰ কাৰণে তেওঁ সেই আসনখনৰ গৰাকী হৈ থাকে। কিন্তু যেতিয়াই তেওঁ কৰ্ম যদি ভুল হয়, প্ৰজাৰ হিতাৰ্থে নাথাকে, তেতিয়াহ'লে পাছৰ 5 বছৰত তেওঁ সেই আসনখন এৰিব লাগিব, আকৌ অন্য এজন সেই আসনত আসনাধিষ্ঠ হ'ব। গতিকে তেনেকৈয়ে হাল সলনি হৈ থাকে। তো ইয়াতো সেই কথাটোকে প্ৰকাশ কৰিছে যে ৰজা পৰীক্ষিতে কলি সোঁৱৰাই দিছে। ত্ৰেতা যুগত যেতিয়া কলিৰ অকণমান সময়ৰ বাবে দায়িত্ব আছিল, দায়িত্বটো কি?
যে দণ্ডুকা বনত পঞ্চৱতী বনত যেতিয়া ৰাম লক্ষ্মণ সীতাই 14 বছৰ বনবাস খাটিবলৈ গৈ উপস্থিত হৈছিল, তেতিয়াই মায়া মৃগৰ ৰূপ ধৰি কলিয়ে সেই ব্যৱস্থাটো পালন কৰিছে। স্বৰ্ণ মৃগ দেখুৱাই দিছে আৰু সীতাই সেই মায়াত ভুল গৈ মৃগ লাগে বুলি স্বামীক খাটনি ধৰিছে আৰু ৰাৱণৰ দ্বাৰা সীতা হৰণ হৈছে। গতিকে স্ত্ৰী য'ত থাকিব, মানে যি বেইচাৰ কাম কৰিব, যি অনৈতিক চিন্তাৰ মাজেৰে জীৱন আগবঢ়াব, তেওঁৰ লগত কলি থাকিব। এই স্ত্ৰীৰ কথাটো কোৱা হৈছে। তাৰপাছত জৈত খেলে পাশা কৰৈ মদ্যপান। পাশা খেল যুধিষ্ঠিৰে খেলিছে শকুনিৰ লগত, তাত কলিৰ অবাধ গতি, গতিকে তাৰ দ্বাৰা পঞ্চপাণ্ডৱৰ অথন্তৰ হৈছে। এইখিনি কথা আমি সমস্তই বুজি পাইছোঁ। দেৱতা অসুৰে সাগৰ মন্থন কৰি যেতিয়া অমৃত উৎপত্তি কৰিছিল, তেতিয়া অসুৰবিলাকে মদ্য পান কৰাৰ বাবে অমৃত পান কৰাৰ পৰা বিৰত থাকিব লগা হ'ল। এই কথাখিনি সুন্দৰভাৱে আগতো আছিল, কিন্তু ৰজা পৰীক্ষিতে কলিক মাত্ৰ মনত পেলাই দিলে। মোৰ ৰাজ্যত এইবিলাক ব্যৱস্থা নাই কলি, সেইকাৰণে তোক মোৰ ৰাজ্যৰ পৰা যাবলৈ কৈছে। তাৰমানে মোৰ ৰাজ্যত মদ খোৱা নাযায়, মদ খোৱা মানুহ নাই। মোৰ ৰাজ্যত জুৱা খেল খেলা মানুহ নাই, কাৰণ মই পূৰ্বৰ সেইবিলাক চিন্তা কৰি চালোঁ, সেইকাৰণে গোটেই প্ৰজাবৃন্দক মই সেইবিলাকৰ পৰা আঁতৰ কৰি আনিছোঁ। গতিকে তই মোৰ ৰাজ্যত থাকিব নোৱাৰিবি নহয় থাকোঁ বুলি ক'লে। আগতে তই য'ত য'ত আছিলি, জুৱা খেল, পাশা খেল, মদ্যপান, স্ত্ৰী আৰু গৃহস্থৰ পঞ্চসোণা পাপ য'ত থাকিব, তাত তই থাকিবি যা, মোৰ ৰাজ্যত ইয়াৰ এটাও নাই। এই বুলি ৰজা পৰীক্ষিতে কৈছিল। এই কথাটো ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে। তাৰপাছত সেই পঞ্চসোণা পাপৰ দৰ্শনটো দিছে। পঞ্চসোণা পাপ কি কি? ৰামে জলকুম্ভ চুলীয়া, বাহনী ঢেকী পতা, গৃহস্থৰ ঘৰে এই সোণা পান ছগোটা, বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই, তাৰ পানছ সোণা তথা কি বিষৰে বদাই, জৈত কৰৈ শ্ৰৱণ কীৰ্তন কেশৱৰ, নচাপিবি পাপী সিটো গৃহৰ ওচৰ, হুয়াই এক শৰণ কৃষ্ণৰ লৈ নাম, মোহৰ আদেশে নপখিবি সিটো গ্ৰাম। যিখন ঘৰত পঞ্চসোণা পাপ থাকিব, তাত তই অবাধ গতিৰে প্ৰৱেশ কৰিব পাৰিবি। কিন্তু মনত ৰাখিবি, যিখন ঘৰত পুৱা গধূলি শ্ৰৱণ কীৰ্তন হৈ থাকিব গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম, সেইখন ঘৰত তই ঘূণাক্ষৰো প্ৰৱেশ নকৰিবি ক'লে, নহ'লে তাত তোৰ ইতি হ'ব। যিখন গাঁৱত এক শৰণ হিচাপে বাপ আইসকলে ঈশ্বৰৰ নাম আশ্ৰয় কৰিহে জীৱন আগবঢ়াব, সেইখন গাঁৱতো তই গৈ ভুলতো প্ৰৱেশ নকৰিবি ক'লে। এতিয়া আমাৰ গাঁওখন, আমাৰ ঘৰখনত কলিৰ প্ৰৱেশ হৈছেনে নাই হোৱা, এইটো আমি ভাগৱতৰ পদে কোৱা সিদ্ধান্তটোক চিন্তা কৰিলে বুজি পাব পাৰিম। কলহ, কলহ মানে কাজিয়া। আমাৰ ঘৰত যদি কাজিয়া হৈছে, ইঘৰৰ লগত সিঘৰৰ যদি গাঁওখনত মাত বোল নাই, তেতিয়াহ'লে আমি জানিব লাগিব আমাৰ গাঁওখনত কলিৰ অবাধ বিচৰণ হৈ আছে। কলিক খেদিবৰ একমাত্ৰ উপায় হ'ল পুৱা গধূলি ঈশ্বৰৰ নাম, নামঘৰত দবা শংখ ঘণ্টা আদিৰে নামঘৰীয়া বাপজনাৰ সহিতে বাপ আইসকলে আমি ঈশ্বৰৰ নাম আশ্ৰয় কৰি থকা, তাৰ দ্বাৰা কলিক আপুনি আমি নিৰ্মূল কৰিব পাৰিম। এনেধৰণে ৰজা পৰীক্ষিতে কলিক ঠাই দিলে আৰু ক'ত ক'ত নাযাব লাগিব তাৰো সুন্দৰ জ্ঞান প্ৰদান কৰিছে। হে ৰাম
মোৰ আজ্ঞা ভাঙি যেবে কৰ অন্যায় কাটো মাথা তেবে তোৰ মোৰ দুখ নাই। মোৰ আজ্ঞা যেতিয়াই তই ভংগ কৰিবি তেতিয়াই কিন্তু তোৰ মাথা মই কাটি দিম, মানে শিৰচ্ছেদ কৰিম, শিৰচ্ছেদ কৰিম। তাৰ কাৰণে কিন্তু মোক তই দুখী লাভ নাই। গতিকে চিন্তা এতিয়া তোৰ নিজৰ কি কৰ কৰ, ক'ত থাকিবিনে নাথাক মোৰ ৰাজ্যত তই নিজে বিচাৰ কৰ, নিজেই চিন্তা কৰ। এতিয়া জলকুম্ভ চুলীয়া বাঢ়নি ঢেঁকী পতা মানে এখন গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ ভিতৰত গৃহখনত পাপটো বেছিকৈ যোগ হয় আইসকলৰ দ্বাৰা। বাপজনৰ দ্বাৰা সিমান পাপ নহয়, তেকে বুলি বাপসকলে আকৌ ভালো পাব নালাগে। আইসকলৰ দ্বাৰাই পাপটো পোনপটীয়াকৈ হয়। ভাগৱতে কোৱা সিদ্ধান্ত, কেনেকৈ সিদ্ধান্ত আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। জলকুম্ভ মানে পানী ঢাকি ৰখা পাত্ৰ, চুলীয়া মানে জুই জ্বলোৱা চৌকা, বাঢ়নি যিটো ব্যৱস্থাৰে আমি চোতালখন সাৰোঁ বা বাহিৰ ভিতৰ সৰা সেই ঝাৰুটো বা বাঢ়নিটোৰ কথা কোৱা হৈছে। তাৰপিছতে ধান বনা ঢেঁকী, তাৰপিছতে সৰিয়হ পতা পিছা সেই পতাখন। এতিয়া কেইটামান পাপ বাৰু বৰ্তমান আমাৰ নহয়, কিয়নো ঢেঁকীটো প্ৰায় গাঁৱত নাইকিয়া হৈ থাকিলে, তো সেইটো পাপৰ পৰা আমি অকণমান আঁতৰি থাকিব পাৰিছোঁ। তাৰপিছতে সৰিয়হ পিছা পতাখন নাইকিয়া হ'ল, মিক্সিটো আহিলে, তো সেইটো অকণমান পৰিত্ৰাণ পাওঁ। বাঢ়নিয়ে ঘৰ সৰা কামটো প্ৰায় নহয়। তো এইবিলাক কিছু কিছু পাপৰ পৰা আমাৰ আইসকল বা অকণমান আঁতৰত থাকিব পৰা হৈছে। কৃষ্ণ, এতিয়া এইখিনিৰ পৰা যে পাপ হয় জীৱৰ, কিয় হয়? যদি আমি পানী পাত্ৰত ঢাকি নাৰাখোঁ তেতিয়াহ'লে ৰাখিম ক'ত? সেইটোৱে চিন্তা আমাৰ। যদি চৌকাত জুই জ্বলাই ভাত নাৰান্ধো তেতিয়াহ'লে ৰান্ধিম ক'ত? সেইটো অকণমান পৰিত্ৰাণ হৈছে, গেছত বনাব লগা হয়। কাৰেণ্টৰ কুকাৰ আহি গ'ল, গতিকে জুইত ভাত নবনালেও হৈ যায়, নাৰান্ধিলেও হৈ যায়। এইবিলাক আমাৰ কিছু কিছু বিজ্ঞানসন্মত পদ্ধতিৰে পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ দৰ্শন আহিছে। কিন্তু মূল বিষয় শাস্ত্ৰই আমাক যেনেকৈ কৈছে, যেনেকৈ জলকুম্ভ মানে পানী পাত্ৰত ঢাকি ৰখাৰ লগে লগে সেই পানীত থকা চকুৰে নমনা অসংখ্য কীট পতংগ জীৱতত্বৰ মৃত্যু হয়। অজ্ঞানবশত সেই পাপটো আইগৰাকীৰ বাবে গোটেই গৃহস্থখনৰ ওপৰত পৰি যায়, তাৰ প্ৰভাৱটো। দ্বিতীয়তে, খৰিডাল ফালি যেতিয়া আমি জুইত ভৰাই দিওঁ তেতিয়া সেই খৰিডালত থকা বিভিন্ন পোক পৰুৱা আপোনাৰ মোৰ অজ্ঞানবশত জুইত পৰি জাহ যায়, তাৰ কাৰণে জীৱৰ পাপ হয়। বাঢ়নিটোৱে বা ঝাৰুটোৱে যেতিয়া ঘৰখন সাৰি নিয়া যায় তেতিয়া কুমতি এজনী বা পঁইতাচোৰা এজনী যেতিয়া পৰি থাকোঁতে বিভিন্নটা পৰুৱাই পঁইতাচোৰাজনী খাই থাকিব। কৃষ্ণ, এনেধৰণে আমি যিকেইটা কৰ্ম ৰাতিপুৱাতে শুই উঠি কৰা হয়, এই কৰ্মকেইটা বাপজনে নকৰে, আইসকলে বেছিকৈ কৰে। ঘৰ সৰা কামটো আইসকলে কৰে, ভাত ৰন্ধন কৰা কামটো আইসকলে কৰে। মাহেকত 3 দিনহে বাপজনে কৰে, আইগৰাকীৰ অকণমান অসুবিধা হোৱাৰ বাবে। তাৰপাছত পানী পাত্ৰত ঢাকি ৰখা কামটো আইসকলেই কৰে, ঢেঁকীত ধান বনা কামটো আইসকলেই কৰে, পতাত সৰিয়হ পিছা কামটো আইসকলে কৰে। সেইকাৰণেহে আমি কোৱা হৈছে যে এখন গৃহত পঞ্চখনা পাপ মুখ্যতে আইসকলৰ দ্বাৰা হয়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুৰুজনে আমাক খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়ৰ দ্বাৰা, কায় মানে শৰীৰৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা এক কৰি চিত্ত সহিতে আমি হৰিধাৰী জীৱতত্বই এক ইক্ষতত্ব কৃষ্ণদেৱৰ চৰণত যদি সেৱা নিবেদন কৰিব পাৰোঁ বা চেষ্টা কৰোঁ, কায় বাক্য মন কৰি নিশ্চয়ে যিজন
মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ খোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰ নুহি সিটো নৰ নৰ মানে মানুহ সেইজন মানুহে এই পঞ্চশুনা পাপৰ পৰা অনায়াসে পৰিত্ৰাণ পাব পাৰে সেইকাৰণে বাপসকলে আইসকলে আমি সমস্তজনাই পঞ্চশুনা পাপৰ পৰা সদায় পৰিত্ৰাণ পাবৰ বাবে আমি সদায় শুই উঠি শৌচাচাৰ নিয়ম পালন কৰি সদাচাৰ নিয়ম পালন কৰি আমি গুৰু সেৱা কৰাটো নিত্য নৈমিত্তিক কৰ্ম যিসকলে গুৰু সেৱা কৰাৰ পৰা নিজক আঁতৰাই ৰাখিম সেইসকলে পঞ্চশুনা পাপৰ ভাৰটো প্ৰত্যেক দিনাই বহন কৰি থাকিব লাগিব গতিকে প্ৰত্যেক দিনাৰ পাপ প্ৰত্যেক দিনাই খণ্ডন কৰিবৰ বাবে আমি পুৱাতে গুৰু সেৱা কৰিলোঁ গুৰু সেৱা কৰি দিনটোত আমি জ্ঞাতে অজ্ঞাতে যিখিনি পাপ হ'ব তাৰ বাবে ঈশ্বৰৰ চৰণত আমি সেৱা নিবেদন কৰিলোঁ যে জ্ঞাতেতো পাপ নহয় অজ্ঞাতে পাপ হয় গতিকে অজ্ঞানবশত কৰা ভুলৰ বাবে ঈশ্বৰ পুৰুষে আপোনাক মোক ক্ষমা দিব সেইবাবে আমি পুৱাতে ঈশ্বৰৰ সেৱা কৰোঁ তাৰপাছত আহি থকা ৰাতিটোৰ বাবে আকৌ দিনটো হৈ যোৱা কৰ্মখিনিত যি অজ্ঞাতে বা জ্ঞাতে ভুল ৰৈ গ'ল সেই প্ৰভু তোমাৰ চৰণত আমি শৰণে পখিছোঁ তুমি আমাক এক কণিকা কৃপা কৰিবা আৰু দিনটো যেনেকৈ ইমান সুন্দৰভাৱে তুমি কৃপা কৰিলা তদনুৰূপ আহি থকা ৰাতিটো তুমি যেন তেনেকৈ কৃপা কৰিবা এই বুলি ভগৱন্তৰ চৰণত আমি সেৱা নিবেদন কৰোঁ আৰু সেই ব্যৱস্থাৰ দ্বাৰাই জীৱৰ গৃহত মংগল সাধন হয় এতিয়া পালন কৰোঁ নে নকৰোঁ সেইটো নিজেহে বুজি পাম এতিয়া মুকুন্দ মু মানে মুক্তি কুণ্ড মানে গাত ভৱ সংসাৰৰূপী গাতটোৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হ'ল কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰা অনন্তকোটি নামৰ এক নাম হ'ল মুকুন্দ এনেকৈয়ে ৰজা পৰীক্ষিতে কলিক থাকিবৰ বাবে দিয়া ঠাই আৰু সেই ঠাইবিলাক যদি আমিও বাপাইসকলে গৃহস্থী ধৰ্ম পালনত পালন কৰি আছোঁ তেতিয়াহ'লে সেইখিনি পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শাস্ত্ৰই দিয়া এই উপদেশ আমি পালন কৰিব লাগিব